অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা বজাৰত ৰঙালাওৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1500 টকা, বিলাহী 5500 টকা, 5700 টকা, তিয়হ 2200 টকা, 2500 টকা, কেঁচা জলকীয়া 7500 টকা, 8000 টকা। কাৰ্বি আংলং বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4000 টকা, অধিকতম মূল্য 4500 টকা, ভেন্দি 3000 টকা, 3500 টকা, বন্ধাকবি 2000 টকা, 2500 টকা, আদা 12000 টকা, 14000 টকা। শিৱসাগৰ বজাৰত পটলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা, অধিকতম মূল্য 3300 টকা, ভেন্দি 3500 টকা, 3800 টকা, স্কোৱাছ 2500 টকা, 2800 টকা, গাজৰ 5000 টকা, 5600 টকা। গোৱালপাৰা বজাৰত লেচেৰাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4000 টকা, অধিকতম মূল্য 4200 টকা, পটল 2500 টকা, 2800 টকা, পিঁয়াজ 3200 টকা, 3500 টকা, কেঁচা জলকীয়া 8000 টকা, 8500 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব। ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 80% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और PVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজিত হ'ব পাৰিছে। মীন পালনৰ এটা উল্লেখযোগ্য উপাদান হ'ল মাছৰ খাদ্য। মাছৰ পৰিপূৰক খাদ্য সঠিক হাৰত পুখুৰীত প্ৰয়োগ কৰিব পাৰিলে ভাল উৎপাদন আশা কৰিব পাৰি। আজিকালি বজাৰত বিভিন্ন কোম্পানীৰ ভালেমান খাদ্য উপলব্ধ হৈছে। এই খাদ্যবোৰৰ সঠিক মাত্ৰাত প্ৰটিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ আদি থাকিলেহে সেইবোৰ গ্ৰহণ কৰি মাছৰ বৃদ্ধি আশা কৰিব পাৰি। কিন্তু এইবোৰ বিশ্লেষণ কৰাৰ যন্ত্ৰপাতিৰ অভাৱৰ বাবে মীন পালকসকলে প্ৰয়োগ কৰা খাদ্যৰ গুণাগুণ সম্পৰ্কে নিশ্চিত নহয়। এই অভাৱ দূৰ কৰাৰ অৰ্থে বিশ্ব বেংকৰ অৰ্থ সাহায্যত এপাৰ্ট আঁচনিৰ অধীনত এটা অত্যাধুনিক খাদ্যৰ মান নিৰূপণ কেন্দ্ৰ স্থাপন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু মহাবিদ্যালয়ৰ এনিমেল নিউট্ৰিশ্যন বিভাগত স্থাপন কৰা এই আধুনিক পৰীক্ষাগাৰৰ সুবিধালানি সন্দৰ্ভত বিভাগটোৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰবীন ভূঞাই এনেদৰে কয়। পশুৱে হওক বা মাছেই হওক উৎপাদন বৃদ্ধিৰ কাৰণে খাদ্যটো এটা বৰ অপৰিহাৰ্য অংশ, কাৰণ খাদ্যৰ অবিহনে প্ৰডাকশ্যন বা উৎপাদন হ'ব নোৱাৰে। আৰু এই খাদ্যটো খুৱাবলৈ হ'লে আচলতে তাৰ গুণাগুণ, খাদ্যটোতো কি থাকে আচলতে সেই খাদ্যৰ গুণাগুণটোৰ ওপৰতে নিৰ্ভৰ কৰিব পশুৰ উৎপাদন। গতিকে এই খাদ্যটো আমি পৰীক্ষা কৰা অতি দৰকাৰী। আৰু এই খাদ্যটো পৰীক্ষা কৰিলে আমি গম পাম যে খাদ্যটোত উপযুক্ত পৰিমাণৰ প্ৰটিন, উপযুক্ত পৰিমাণৰ শক্তি বা ভিটামিন বা খনিজ দ্ৰব্য, এই গোটেই দ্ৰব্যবিলাক সম পৰিমাণত আছে নে নাই, এইটোকে আমি ফিড টেষ্টিং বুলি কওঁ। আৰু এই ফিড টেষ্টিংটো অতি দৰকাৰী, কাৰণ পশুৰ উৎপাদনৰ কাৰণে সুষম আহাৰ খুৱাব লাগিব। আৰু এই সুষম আহাৰ বনাবলৈ যাওঁতে আমি সেইটো প্ৰথমে পৰীক্ষা কৰি ল'ব লাগিব যে সঁচাকৈ দ্ৰব্যবিলাক উপযুক্ত মানৰ। গতিকে এই যে ধৰক আপোনালোকৰ ফেচিলিটি, ইয়াৰ জৰিয়তে কেনেদৰে তাৰমানে আমাৰ মীন পালকসকল উপকৃত হ'ব পাৰিব বা যে খাদ্য প্ৰয়োগ কৰে? আমি এই পৰিপুষ্টি বিভাগত আমি কেইটামান বিশেষ যন্ত্ৰ আমি আনিছোঁ।
এই যন্ত্ৰকেইটা হৈছে প্ৰটিন কেনেকৈ এনালাইচিছ কৰিব পাৰে, প্ৰটিন এনালাইটিকেল ইনষ্ট্ৰুমেণ্ট, এটা হৈছে ফাইবাৰ এনালাইচিছ ইনষ্ট্ৰুমেণ্ট, এটা হৈছে ফেট এনালাইচিছ ইনষ্ট্ৰুমেণ্ট। এই ইনষ্ট্ৰুমেণ্টকেইটাৰ যোগেদি আমি খাদ্যত কিমান পৰিমাণৰ প্ৰটিন থাকে, কিমান পৰিমাণৰ ফাইবাৰ থাকে, কিমান পৰিমাণৰ চৰ্বি থাকে, গোটেইখিনি আমি নিৰ্ভৰ কৰিব পাৰিম। আৰু মীন পালকসকলে তেওঁলোকে নিজেই এই খাদ্য দ্ৰব্যবিলাক আমাৰ ইয়াত খুব ন্যূনতম অৰিহণা দি পেলাই তেওঁলোকে পৰীক্ষা কৰিব পাৰিব। আৰু এই পৰীক্ষাৰ যোগেদি তেওঁলোকে গম পাব যে সঁচাকৈয়ে আমি খোৱা মাছৰ দানাবিলাক সুষম হয়নে নহয়। আৰু তেওঁলোকে তেতিয়াই বুজি পাব যে আমি উৎপাদন ক্ষমতাটো যে আমি আহৰণ কৰিব পৰা নাই, খাদ্যৰ কাৰণে পৰা নাই, যে বেলেগ কিবা কথা আছে। গতিকে সেই যোগেদি খাদ্যৰ পৰীক্ষাৰ যোগেদি মীন পালকসকলে উপকৃত হ'ব পাৰিব। মাছ পালনত সিংহভাগ খৰচ হয় মাছৰ খাদ্যত। মাছৰ খাদ্য প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ গুণাগুণ অনুকূল পৰিসৰত নাথাকিলে ভাল খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। মাছৰ খাদ্য প্ৰস্তুত আৰু ইয়াৰ প্ৰাসংগিকতা বিশ্লেষণ কৰি ৱৰ্ল্ড ফিছ নামৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৰ মান খাদ্য বিশেষজ্ঞ ডক্টৰ মামুনে এনেদৰে কয়। খাদ্য কমার্শিয়াল মাছ চাষের জন্য খাদ্য অত্যন্ত জরুরি, যার 60 থেকে 70% খরচ হয় খাদ্যে মাছ চাষে। আর এই খাদ্য তৈরি করতে বিভিন্ন উপাদানের প্রয়োজন হয়, যেমন করে ভুট্টা, ফিশ মিল, ধানের কুড়া, ময়দা, খোল ইত্যাদি, এবং বিভিন্ন সোর্সের নিউট্রিশন ভ্যালু, পুষ্টিমান বিভিন্ন রকম হয়ে থাকে এই উপাদানে। আর এগুলো জানার জন্য ল্যাব খুবই জরুরি, টেস্টিংটা। আর এবং এর মাধ্যমে এদের খাদ্য উপাদান বা পুষ্টিমান যদি আমরা জানতে পারি, এর ফলে আমরা অতি সহজে একটি আদর্শ খাবার তৈরি করতে পারি। এবং একটি আদর্শ গুণগত মানের খাবার মাছের গ্রোথের জন্য বা বৃদ্ধির জন্য অত্যন্ত জরুরি, এবং লাভজনক চাষে এটা অতীব প্রয়োজন। আসাম ভেটেরিনারি কলেজে স্থাপিত ল্যাব আশা করি ফার্মারদের, মৎস্য চাষিদের এবং ছোট ফিড মিলারদের খাদ্য উপাদান ও খাদ্য পরীক্ষায় সহায়তা করবে, এবং ফলে তারা অতি সহজে খাদ্য পরীক্ষা করতে পারবে এবং তাদের খাদ্যের গুণগত মান নির্ণয় করতে পারবে। অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাস্থিত এনিমেল নিউট্ৰিশ্যন বিভাগত নতুনকৈ সংযোজন কৰা এই অত্যাধুনিক কেন্দ্ৰটো যোৱা 9 জুলাইত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকা আৰু এৰিয়াছ ছ'চাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক বীৰেন্দ্ৰ মিত্তলে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। সম্পূৰ্ণ মাংগলিক পৰিৱেশত উন্মোচন হোৱা এই কেন্দ্ৰটোৰ জৰিয়তে প্ৰতিদিনে 40টাকৈ নমুনা বিশ্লেষণ কৰিব পৰা যাব। বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্ট আঁচনিৰ জৰিয়তে মীন আৰু পশুপালনৰ লগত জড়িত ব্যক্তিসকলক সহায়ৰ বাবে স্থাপন কৰা এই কেন্দ্ৰটো উন্মোচনী সভাত বিশিষ্ট ব্যক্তিসকলে এনেদৰে কয়। Today, the laboratory that was being inaugurated by our Honorable Vice Chancellor and State Project Director, Sri Mittalji, I must have to tell a brief history. Dr. Atul Borgumai and myself, we have visited State Project Director for our IFS project. That time, from Dr. Sanjay Sharma, we could come to know there is a laboratory, pig testing laboratory that is to be started, that is to the monetary help would be given from the World Bank side. Where to establish that was the problem. And then Dr. Borgumai sir was also very aggressive. Then we must take it to our college, and both he and myself and Dr. Borgumai, we made that time project director, and he agreed. And when he agreed, he said that we must see your facilities. Most of you are faculty of veterinary college. You know the importance of this lab. As I have been told some time back, that earlier there was a manual process and procedure for testing of protein, fiber, moisture content, etc. But now with the coming and inauguration of this laboratory, this will actually go a long way in ensuring the parameters which are required by the FPC members, farming community, otherwise also for the research purpose.
because it will not only reduce the time. I was told that earlier it used to take almost 2 days, 48 hours for a particular test, because machine and these modern equipment were not there, and we have to do all the things manually. And now the time will reduce to 3 to 4 hours, and the precision rate will be 0.001%. So, which is a very nice thing, and I'm happy that veterinary college is housing these equipments. Today is a very important day for us, all of us, because we are going to have a laboratory which is well equipped to instantly analyze 20 samples at a time. I mean, we have the facility to analyze the protein and fiber, but then the method that we have, these are all very, very, I should not say good method, these are perfect method, but in time taken by the existing machineries, it takes 2 to 3 days time. But then the machine that we have installed and which we have just inaugurated, it will hardly take maximum of 5 hours. Within 5 hours, we will be in a position to analyze 20 samples at a time. That is the great thing. And for which I would like to give a big compliment to Mr. Mittal and his entire team, keeping faith on Assam Agriculture University, choosing our lab to install this particular machinery so that we can give the benefit to the stakeholders. মাছৰ খাদ্যৰ প্ৰয়োজনীয় উপাদান বিশ্লেষণ আৰু ইয়াৰ উপলভ্যতা সন্দৰ্ভত বিশিষ্ট পশুবিজ্ঞানী ডক্টৰ অতুল বৰগোহাঁইয়ে এনেদৰে কয়। আমাৰ পশুপালন আৰু মৎস্যপালনৰ ক্ষেত্ৰত যদি আমি ভালকৈ চাওঁ তেতিয়াহ'লে দেখা যায় যে পশু খাদ্য আৰু মাছৰ খাদ্যই হৈছে আটাইতকৈ প্ৰয়োজনীয় বস্তু। যদি আমি পশুপালনৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে দেখা যায় যে শতকৰা 70% খৰচ খাদ্যৰ ওপৰত আমি মানে যিটো এনিমেল ফিড বা মাছৰ ফিডৰ ওপৰত আমি খৰচ কৰিব লগা হয়। ঠিক তেনেকৈ আমি যিয়ে নোপোহোঁ আৰু সেই খাদ্য যাতে ভাল হয়, খাদ্যটো আমাৰ সদায় প্ৰটিনটো যথেষ্ট পাৰ্চেণ্ট থাকিব লাগে আৰু মিনাৰেল মিক্সচাৰ আৰু যিখিনি খাদ্যত থাকিব লাগে পুষ্টিকৰ বস্তু, সেই গোটেইখিনি চাবৰ কাৰণে আমাক এটা খুব ভাল লেবৰেটৰীৰ প্ৰয়োজন আছিল। আৰু সেইটো আমি বৰ্তমান আজি হয়তো সেই লেবৰেটৰীটো উদ্ঘাটন হ'ব। তাৰ ফলত অসম আৰু উত্তৰ পূবৰ খেতিয়ক ৰাইজ, বিশেষকৈ মৎস্যপালক আৰু যিসকলে গৰু বা গাহৰি পোহে তেখেতসকল বৰ লাভৱান হ'ব বুলি মই ভাবিছোঁ। এইকাৰণে ভাবিছোঁ যে এই আমি যিখিনি এই খাদ্য খুৱাওঁ, যিখিনি ফিড, এনিমেল ফিড বা ফিছ ফিড, সেইখিনিত কিমান % প্ৰটিন থাকে, কিমান % মিনাৰেল থাকে, কিমান % কি থাকে, এইবিলাক আমি এতিয়া জানিব পাৰিম। আগতে কোম্পানীবিলাকে দিয়ে, আমি সেইমতেই চলাই দিওঁ, কিন্তু আমিতো গম নাপাওঁ সাধাৰণতে কিমান % প্ৰটিন আছে বা কিমান % লাগতিয়াল যিখিনি থাকিব লাগে, কাৰ্বহাইড্ৰেট কিমান আছে, আমি সাধাৰণতে গম নাপাওঁ। গতিকে এই লেবৰেটৰীটো স্থাপন হোৱাৰ পিছত এতিয়া যিকোনো এটা চেম্পল আমি ইয়ালৈ আনিব পাৰিম। আনাৰ পিছত এই চেম্পল এনালাইচিছ কৰি আমি এই কোম্পানীকো দিব পাৰিম বা যিসকল মৎস্যপালক বা পশুপালক আছে তেখেতসকলে এই খাদ্যটোৰ বিষয়ে ভালকৈ তেওঁ এই খাদ্যৰ গুণাগুণৰ বিষয়ে ভালকৈ জানিব পাৰিব। এইটো এটা আমি এই লেবৰেটৰীটো হোৱাৰ কাৰণে আমি ভাবোঁ যে গোটেই অসমৰ আৰু এই নৰ্থ ইষ্টৰো পশুপালক আৰু মীন পালকসকল উপকৃত হ'ব। এইটো আমাৰ যিহেতু এইটো আমি এৰিয়া ছ'চাইটি এপাৰ্টৰ পৰা পাইছোঁ, গতিকে এই বস্তুটো আমি তেখেতসকলক আমি ধন্যবাদ দিছোঁ যাতে এই লেবৰেটৰীটো ইয়াত ষ্টাব্লিছ কৰিলে, আমাৰ মানুহ যিকেইজনে এই লেবৰেটৰীটো চলাব তেওঁলোকক ট্ৰেইনিং দিলে আৰু গোটেই অসমৰ ৰাইজৰ কাৰণে এটা খুব ভাল কাম কৰিলে বুলি মই আশা কৰিছোঁ। মীন খণ্ডৰ নতুন সংযোজন মাছৰ পৰিপূৰক খাদ্যৰ গুণাগুণ নিৰূপণৰ কিছু বিজ্ঞানসন্মত কথা বিশ্লেষণ কৰি ৱৰ্ল্ড ফিছ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটিৰ কাৰিকৰী বিষয়া ডক্টৰ ধৰিত্ৰী বৰুৱাই এনেদৰে কয়। মেইনলি মাছৰ খাদ্য হিচাপে আমি ব্যৱহাৰ কৰা যোনবোৰ ৰ মেটেৰিয়েল, যিবোৰ আমাৰ সহজে উপলব্ধ, সেই ব্যৱহাৰ কৰোঁ ৰ মেটেৰিয়েলবোৰ,
সেইবোৰত আমি যিবিলাক প্ৰটিন আছে, ফেট আছে ইত্যাদি যিবিলাক নিউট্ৰিয়েণ্টছ আছে সেইবিলাক সদায় এনালাইচিছ কৰিব অলপ অসুবিধা হয়। আমাক যিহেতু ফাৰ্মাৰবোৰে জেনেৰেলি কৈ থাকে যে ইয়াত কিমান পাৰ্চেণ্টেজ প্ৰটিন আছে, কি আছে বা গুণগত মানদণ্ডৰ আমি প্ৰটিন থকা খাদ্য পোৱা নাই, তো সেইবিলাকৰ গুণগত মানদণ্ড থকা নিউট্ৰিয়েণ্টছবোৰ পৰীক্ষা কৰিবৰ কাৰণে আজি এপাৰ্টৰ সৌজন্যত যোন ভেটেনেৰী কলেজৰ নিউট্ৰিশ্যন ডিপাৰ্টমেণ্টত এটা লেব ফিড টেষ্টিং লেব এটা ইনগ্ৰেট কৰিবলৈ ওলাইছে আৰু তাতে এই প্ৰটিন লিপিডকে আদি কৰি সমূহ নিউট্ৰিয়েণ্ট ইত্যাদি পৰীক্ষা কৰিব পৰা যাব। যিহেতু খাদ্য হ'ল মাছৰ প্ৰধান গুৰুত্বপূৰ্ণ বিষয়, কাৰণ ইয়াত যোনটো অপাৰেটিং কষ্ট হয়, অপাৰেটিং কষ্টৰ 60% খাদ্যৰ নামতে গুচি যায়। গতিকে মাছৰ খাদ্যটো প্ৰস্তুত কৰোঁতে তাত আমি বিশেষ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব লাগে, বিশেষভাৱে মনোযোগ দিব লাগে, কাৰণ ইয়াত যদি কেনেবাকৈ প্ৰটিন পাৰ্চেণ্টেজটো বা লিপিড পাৰ্চেণ্টেজটো সঠিকভাৱে নাথাকে তেন্তে মাছৰ বৰ্ধনৰ ক্ষেত্ৰত কিছু হানি হয় বা অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। গতিকে মই আমাৰ খেতিয়কসকলক বা মীন পালকসকলক অনুৰোধ কৰিম গুণগত খাদ্যৰ বাবে, খাদ্য পৰীক্ষা নিৰীক্ষাৰ বাবে তেওঁলোকে আমাৰ নিকটৱৰ্তী যোনটো ভেটেনেৰী কলেজ আছে, ভেটেনেৰী কলেজৰ নিউট্ৰিশ্যন ডিপাৰ্টমেণ্টলৈ আহিলে তেওঁলোকে সহজে তেওঁলোকৰ খাদ্যত থকা প্ৰটিন, লিপিড ইত্যাদি নিউট্ৰিয়েণ্টসমূহৰ বিষয়ে পৰীক্ষা কৰিব পাৰিব আৰু তেওঁলোকক সঠিকভাৱে যোনবিলাক নিউট্ৰিয়েণ্ট থকা সেই খাদ্যবোৰ ব্যৱহাৰ কৰিব পাৰিব মাছৰ ক্ষেত্ৰত। এনেদৰে চৰকাৰী আৰু বেচৰকাৰী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ঐকান্তিক প্ৰচেষ্টাত মীন পালনে এক জাগৰণ অনাত মীন পালকসকল উৎসাহিত হৈ পৰিছে। এনে প্ৰচেষ্টাত অতি শীঘ্ৰে মীন উৎপাদনত ৰাজ্যখন স্বাৱলম্বী হৈ উঠিব বুলি আশা কৰিব পাৰি। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, eKYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं।
किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। PM किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में